হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে সাঁচি গছত মাল ধৰিলেও আমি পইচা নাপাব পাৰোঁ। এই যে পুলিটো দেখি আছে, এই পুলিটো আপুনি ভালকৈ মন কৰক। ইয়াত মাল ধৰিছিল, এয়া চাওক, এইটো ভাল ফুটি এটা আছিল, সৈটো এটা ভাল ফুটি আছিল, এয়া গুৰি লৈও আছিল। কিন্তু এই গছজোপাৰ এটা লক্ষণ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এই যে ফাটি ফাটি গৈছে, দেখিছেনে? এই যে ফাটি ফাটি গৈছে। আৰু গছডাল আপুনি ভালকৈ মন কৰিলে দেখিব যে এই গছডালত ফুলি গৈছে। মানে গছডালত মাল নাইকিয়া নহয়, গছডালত মাল আছিল, কিন্তু বৰ্তমান মাল নাই। চাওক, গছডালত মাল আছিল। এইডালত মোক 30,000 টকা দিছিল, মই নিদিলোঁ। কিন্তু ইতিমধ্যে এইটো এটা ফুটি চাওক, এয়া চাওক, গছডালত বহুত ফুটি আছে। একেবাৰে আগলৈকে আপোনালোকে দেখিব পাৰিছে, এইবিলাক বহুত মাল ধৰিছিল। মই গছজোপাত 70,000 বিচাৰিছিলোঁ, কিন্তু মোক 70,000 তেওঁলোকে নিদিলে। নিদিয়াৰ কাৰণে মোৰ গছজোপা নষ্ট হৈ গৈছে। মৰি যোৱা নাই, কিন্তু নষ্ট হৈ গৈছে। কাৰণ এই গছজোপাত ভালকৈ মন কৰিলে আপুনি দেখিব যে গছজোপা অলপ অলপ ফুলিছে। আৰু কি হৈছে, এয়া চাওক, এয়া এটা আপুনি দেখিছে পুলি ওলাই গৈছে। গছজোপাত এটা পুলি ওলাই গৈছে। এয়া চাওক, গছজোপাত এটা পুলি ওলাই গৈছে। এনেকৈ যদি আপুনি গৈ থাকে, গছজোপাত বহুত পুলি দেখিবলৈ পাব। এইটো কিয় হ'ল? এই গছজোপাত মাল ধৰিছিল, কিন্তু গোটেই মালখিনি বৰাই খাই গ'লে। বৰাই খালে মানে এইটো এটা পোখা আপোনালোকে দেখিবলৈ পাইছে। আৰু ছাল চটা আপুনি চাওক কেনেকুৱা হৈ গৈছে। মানে গছজোপা ভিতৰি ভিতৰি যিমান মাল ধৰিছিলে, গোটেই মালখিনি অলৰেডি মাংস হৈ গৈছে। সেইটোকে বৰাই খোৱা বুলি কয়। মানে এজোপা গছ ৰোগগ্ৰস্ত যেতিয়া হয়, ৰোগগ্ৰস্ত হৈ যোৱা মানে হ'ল গছজোপাত সাঁচি গছৰ আগৰ জমা হোৱা। যিমানেই গছজোপা ৰোগগ্ৰস্ত হ'ব, ভিতৰি ভিতৰি সি ধ্বংসপ্ৰাপ্ত হ'ব, তেতিয়াই গছজোপা মূল্যৱান হৈ উঠে। এয়া চাওক, ইয়াত অসংখ্য ফুটি আছে, কিন্তু মোৰ বেয়া লগা নাই। এইকাৰণে বেয়া লগা নাই, মোৰ গছজোপা মই এই পোখাবিলাক কিন্তু ছিঙি দিম, ডাঙৰ হ'বলৈ নিদিওঁ। এই পোখাবিলাক মই ধুনীয়াকৈ ছিঙি দিম, উঘালি দিম। কি হৈছে, গছজোপাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আছে। প্ৰত্যেকজোপা গছৰে ৰোগ প্ৰতিৰোধ ক্ষমতা আছে। যেনেকৈ মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আছে, সেই ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰয়োগ কৰি এই গছজোপাই সকলোখিনি মাল ধ্বংসপ্ৰাপ্ত কৰি তাত মাংস ধৰি গছজোপা আকৌ সুস্থ সবল হৈ উঠিবলৈ যত্ন কৰিল আৰু সফল হ'ল। গতিকে ইয়াত মই গছজোপাক বেয়া পাই কোনো লাভ নাই। কাৰণ মই যেতিয়াই গছজোপা ৰোগাক্ৰান্ত হৈছিল, তেতিয়াই মই গছজোপা হয়তো বিকি দিব পাৰিলোঁহেঁতেন, কিন্তু নিবিকিলোঁ। নিবিকাৰ কাৰণে গছজোপাই নিজৰ ইমিউনিটি শক্তি বৃদ্ধি কৰি নিজকে বচাই ৰাখিবলৈ সক্ষম হ'ল। কিন্তু এই গছজোপাত এনেকুৱাই মাল ধৰিব, এটা সময়ত এনেকুৱাই মাল ধৰিব, ইয়াত মই প্ৰচুৰ টকা পাবলৈ সক্ষম। গতিকে চাওক, গছ এজোপাত আমি এনেকুৱাবিলাক কাৰণতো বিক্ৰী কৰিব নোৱাৰিব পাৰোঁ। এতিয়া এই গছজোপা বিক্ৰী কৰিলে ক'ব যে নাই, আপোনাৰ গছজোপা বৰাই খালে। এই ছালটো চাওক, গছজোপাৰ ছাল হ'ব লাগে এনেকুৱা মিশ্ৰণ হ'ব লাগে। হেল্ল' বন্ধু, সামান্য দুআষাৰ কথা কৈ আপোনালোকক
ভিডিঅ'টো দিছোঁ। ইয়াত অনেকখিনি বহা তোতা হ'ব পাৰে, ভুল হ'লে মাৰ্জনা কৰিব, সুপৰামৰ্শ দিব। মই আকৌ ইয়াৰ পিছত আৰু ভিডিঅ' দিবৰ কাৰণে যত্ন কৰিম। আজিলৈ আহোঁ, ধন্যবাদ।